আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে এসময়ত অসমৰ সীমা গৈ পাইছিলে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা বেংগল ইউপি আৰু বিহাৰ আজি জানো আহক এই গৌৰৱময় ইতিহাসৰ কথা এটা সময়ত আমাৰ অসমত ৰুল কৰিছিলে বা শাসন কৰিছিলে শালস্তম্ভ বংশৰ ৰজাসকলে এই শালস্তম্ভ বংশৰ এজন বিশেষ আৰু বিৰাট প্ৰতাপশালী ৰজা আছিলে তেখেতৰ নাম আছিলে মহাৰাজ শ্ৰী হৰ্ষদেৱ আৰু শ্ৰী হৰ্ষদেৱে ৰুল কৰিছিলে শাসন কৰিছিলে আমাৰ অসমত around 730 AD তাৰমানে 730 খ্ৰীষ্টাব্দ মানত আৰু তেখেতৰ কথা আমি কেনেকৈ জানিবলৈ পাওঁ তেখেতৰ এগৰাকী পুত্ৰী আছিল কন্যা সন্তান আছিল আৰু তেওঁৰ নাম আছিল ৰাজ্যমতীক বিয়া দিছিলে নেপালৰ এজন বিশেষ ৰজা যাৰ নাম আছিল জয়দেৱ এটা জয়দেৱৰ যেটো বংশ আছিল হেতু বহুত প্ৰতাপশালী বংশ লিচ্ছবি বংশৰ কথা আপোনালোকে হয়তো কেতিয়াবা যেতিয়া মহাজনপদৰ কথা আপোনালোকে পঢ়িছে হিষ্ট্ৰীত তেতিয়া নিশ্চয়কৈ পঢ়িবলৈ পাইছে আৰু এই লিচ্ছবি বংশলৈ আমাৰ অসম কন্যা ৰাজ্যমতীক বিয়া দিয়া হৈছিল আৰু ৰাজ্যমতীক বিয়াৰ দিয়াৰ পিছত পশুপতিনাথৰ এটা বিশেষ শিলালিপি তেওঁলোকে লিখিছিল আৰু য'ত শ্ৰী হৰ্ষৰ কথা বহুত গৌৰৱময় এটা অধ্যায়ৰ কথা তেওঁলোকে লিখিছে য'ত শ্ৰী হৰ্ষৰ কথা এই বুলি লিখিছে যে গোদ্ৰাদি কলিংগ কৌশলপতি এটা গোদ্ৰাদি কলিংগ কৌশলপতি মানে কি গোদ্ৰাদি মানে গড় মানে হৈছে বেংগল ওদ্ৰ মানে হৈছে উৰিষ্যা বৰ্তমান সময় কলিংগ উৰিষ্যা আৰু নৰ্দাৰ্ণ মানে আমাৰ অন্ধ্ৰপ্ৰদেশৰ উত্তৰ ভাগ আৰু কৌশলপতি মানে বৰ্তমান সময়ৰ ইউপি আৰু বিহাৰ ইমানখিনিৰ অধিপতি মানে ইমানখিনি সম্ৰাজ্যৰ অধিকাৰী বুলি শ্ৰী হৰ্ষদেৱ মহাৰাজা শ্ৰী হৰ্ষদেৱৰ পৰিচয় দাঙি ধৰিছে আৰু ঠিক তেনে ধৰণে আৰু যদি আমি শিলালিপি বেলেগ জায়গাত বিচাৰি যাওঁ যেনেকৈ উৰিষ্যাত তেতিয়া আমি দেখিবলৈ পাওঁ যে উৰিষ্যাত এটা বংশই তাতে ৰুল কৰিছিলে শাসন কৰিছিলে সেই বংশটোৰ নাম আছিল ভৌম বংশ এটা আপোনালোকে মন কৰিব শালস্তম্ভ বংশও নাৰক বংশ নৰকাসুৰৰ বংশ যেটোক আমি ভৌম বংশ বুলি কওঁ সেই ভৌম বংশৰ লগত তেওঁলোকে নিজৰ পৰিচয় সংযোগ কৰিব বিচাৰে আৰু সেই বংশৰ যেতিয়া শ্ৰী হৰ্ষদেৱে উৰিষ্যা অদ্ৰপতি বুলি যেহেতু কৈছে উৰিষ্যাখন যেতিয়া তেখেতে দখল কৰে বা তেখেতৰ শাসনাধিষ্ঠ কৰে তেতিয়া এজন ৰাজ্যপাল তাতে স্থাপন কৰে সেই ৰাজ্যপালৰ নাম আছিল সীমাংকৰ আৰু সীমাংকৰৰ যি বংশধৰ পিছলৈও যিসকলে এই শিলালিপিবিলাক লিখে তেখেতসকলে নিজৰ পৰিচয় ভৌম বুলি দিবলৈ বিচাৰে আৰু তাৰ পৰা আমি বুজিব পাৰো যে এটা সময়ত আমাৰ অসমৰ যি মানে সাম্ৰাজ্য কিমান দূৰলৈকে বিস্তাৰ হৈ পৰিছিল তাৰ মানে এটা সময়ত অসমখন আমি বৰ্তমান থকা অসমখনেই নহয় বৰ্তমান সময়ৰ বাংলাদেশ নেপাল তাৰপিছত ইউপি বিহাৰ অন্ধ্ৰপ্ৰদেশ উৰিষ্যালৈকে গৈ পাইছিল আৰু এইখিনি কথা আপোনালোকে জানি কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাব